নমস্কাৰ সাধাৰণ জ্ঞানৰ আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সৈতে আজি ভিডিঅ'টো আৰম্ভ কৰিছো প্ৰথমটো প্ৰশ্ন বুৰঞ্জী শব্দৰ অৰ্থ কি উত্তৰটো হৈছে বুৰঞ্জী শব্দৰ অৰ্থ হৈছে নজনা কথাৰ ভঁৰাল দ্বিতীয় কোৱেশ্চন কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজনৰ নাম কি উত্তৰ হৈছে ভগদত্ত কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল উত্তৰ হৈছে কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল পুষ্যবৰ্মনে তাৰে পিছৰ প্ৰশ্ন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি উত্তৰ হৈছে ভাস্কৰ বৰ্মন যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত কৰা আছিল বা হৈছিল উত্তৰ হৈছে যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষপুৰৰ সিংহাসনত উঠিছিল বা ৰজা হৈছিল উত্তৰ হৈছে 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ৰজা হৈছিল তাৰে পিছৰ প্ৰশ্ন নাগশংকৰ দেৱালয় কোনে সাজিছিল উত্তৰ হৈছে নাগশংকৰ দেৱালয় নিৰ্মাণ কৰিছিল তেতিয়াৰ কামৰূপৰ ৰজা নৰশংকৰে শালস্তম্ভ বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল উত্তৰ হৈছে শালস্তম্ভ বংশৰ প্ৰথম ৰজাজনৰ নাম আছিল শালস্তম্ভ শালস্তম্ভ কামৰূপৰ সিংহাসনত কিমান চনত ৰজা হৈছিল বা সিংহাসনত কিমান চনত উঠিছিল উত্তৰ হৈছে শালস্তম্ভই কামৰূপৰ ৰজা হৈছিল 650 খ্ৰীষ্টাব্দত শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম কি আছিল উত্তৰ হৈছে শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম আছিল ত্যাগসিংহ শ্ৰীহৰ্ষৰ জীয়েক ৰাজ্যমতীক কোন দেশৰ ৰজালৈ বিয়া দিছিল উত্তৰ হৈছে শ্ৰীহৰ্ষৰ জীয়েক ৰাজ্যমতীক নেপালৰ ৰজালৈ বিয়া দিছিল পাল বংশ কিমান চনত অন্ত পৰে উত্তৰ হৈছে পাল বংশৰ অন্ত পৰে 1112 চনত পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল উত্তৰ হৈছে পাল বংশৰ প্ৰথম ৰজাজনৰ নাম আছিল ব্ৰহ্মপাল পাল বংশৰ আৰম্ভণি কোন চনত হয় উত্তৰ হৈছে পাল বংশৰ আৰম্ভণি হয় 990 চনত মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল উত্তৰ হৈছে মালিক উজবেকে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল 1257 চনত তাৰে পিছৰ প্ৰশ্ন অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল উত্তৰ হৈছে অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই কিমান চনত প্ৰতিষ্ঠা কৰিছিল বুলি সুধিলে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল তাৰে পিছৰ প্ৰশ্ন ভাৰতৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল উত্তৰ হৈছে ভাৰতৰ প্ৰথম বেৰিষ্টাৰ আছিল জ্ঞানেন্দ্ৰনাথ ঠাকুৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল গৰাকীৰ নাম কি উত্তৰ হৈছে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী হৈছে প্ৰথমজন ভাৰতীয় গভৰ্ণৰ গভৰ্ণৰ জেনেৰেল তাৰে পিছৰ প্ৰশ্ন ভাৰতৰ প্ৰথম ICS কোন আছিল উত্তৰ হৈছে ভাৰতৰ প্ৰথম ICS আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ ভাৰতৰ কোনে প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰিছিল উত্তৰ হৈছে ভাৰতৰ পৰা প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তি দুগৰাকীৰ নাম হৈছে বংকিম চট্টোপাধ্যায় আৰু যদুনাথ বসু ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ প্ৰথম ভাৰতীয় সদস্য হোৱা ব্যক্তিগৰাকীৰ নাম কি উত্তৰ হৈছে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ প্ৰথম ভাৰতীয় সদস্য হোৱা ব্যক্তিগৰাকী হৈছে দাদাভাই নৌৰোজী তাৰে পিছৰ প্ৰশ্ন ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল গৰাকীৰ নাম কি উত্তৰ হৈছে সৰোজিনী নাইডু ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি উত্তৰ হৈছে ভাৰতৰ প্ৰথম বেংকটোৰ নাম হৈছে বেংক অফ হিন্দুস্তান যিটো স্থাপন কৰা হৈছিল 1779 চনত লেনিন শান্তি বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় কোন উত্তৰ হৈছে লেনিন শান্তি বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় হৈছে সাইফুদ্দিন কিচলু তাৰে পিছৰ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মুখ্য ন্যায়াধীশ হোৱা ব্যক্তিগৰাকীৰ নাম কি উত্তৰ হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মুখ্য ন্যায়াধীশ হোৱা ব্যক্তিগৰাকীৰ নাম হৈছে ন্যায়াধীশ হৰিলাল কানাইয়া উচ্চ ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মহিলা ন্যায়াধীশ হোৱা ব্যক্তিগৰাকীৰ নাম কি উত্তৰ হৈছে উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ হোৱা ভাৰতীয় মহিলা গৰাকীৰ নাম হৈছে আন্না
চান্দি। ৰাষ্ট্ৰসংঘৰ প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰদূত হোৱা ব্যক্তিগৰাকী কোন আছিল? উত্তৰ হৈছে বিজয়লক্ষ্মী পণ্ডিত হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত হৈছিল। এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ প্ৰশ্ন। তো আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।